জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ মোৰ জন্মৰ সেৱাচলী বাপ বান্ধৱ ভাই ভাইটি সমস্ত আপোনাক মহামহন্ত বৈকুণ্ঠ পালিকা স্বৰূপ গুৰুজনা একান্ত সেৱক আপোনাক দ্বাৰাই গুৰুদেৱ নাম ভগত চাৰি বস্তু বিৰাজমান হৈ আছে। আজি নপাম মাউত ৰাজহুৱা নামঘৰ ৰূপালী জয়ন্তী উপলক্ষে আজি দ্বিতীয় দিনা কাৰ্যসূচী নাম প্ৰসংগৰ পৰা ধৰি বৰ্তমান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ইতিমধ্যে আৰম্ভ হ'ব। গতিকে এই ভাগৱতৰ যি উদ্বোধক হিচাপে আমাক দায়িত্ব দিছে আমাৰ যোগ্যতা নাই, তথাপিতো আপোনালোকৰ বাক্য হৃদয়গত কৰি আমি দুআষাৰ কথা ক'বলৈ যাওঁতে অজানিতে কাই বাক্য মন অপৰাধ হৈ যাব পাৰে। হ'ব হোৱা সময়খনলৈকে এভাগি সেৱা নিবেদন কৰিছোঁ। নপাম মাউতৰ আজি তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী আদৰণি কমিটি সভাপতি সম্পাদকলৈ সেৱা নিবেদন কৰিছোঁ। এই নামঘৰীয়াকে প্ৰমুখ্য কৰি প্ৰতিঘৰ গৃহস্থীলৈ আমাৰ পৰা ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি ভাগৱত ব্যাখ্যা অনুষ্ঠানত ব্যাখ্যাকাৰ হিচাপে আমন্ত্ৰণ কৰি অনা ধীৰেন বৰুৱাৰ প্ৰয়োজনলৈ সেৱা নিবেদন কৰিছোঁ। পাঠৰ আসন অলংকৃত কৰা আমাৰ পাঠক প্ৰভুজনলৈ ভদ্ৰেশ্বৰ গগৈ প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। বিশিষ্ট অতিথি মোৰ পিতৃতুল্য হাতীমীয়া প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। সন্মুখত আসন অলংকৃত কৰা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আই মাতৃ সমস্ত কণ কণ মইনামণি সমস্ত যুৱক যুৱতী সমস্তলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আপোনালোকে আমাক চিঠিৰ যোগেদি যি সময়টো দিছিলে 10:30 বজাত, এতিয়া 2:10 বাজি গ'ল। হ'লেও পলমকৈ হ'লেও যিহেতু আপোনালোকে এজন ব্যাখ্যাকাৰ হিচাপে আমন্ত্ৰণ কৰি আনিছে, দুই এষাৰ কথা তেওঁৰ পৰা ল'ব কাৰণে যদি আমিও যদি উদ্বোধনৰ সময়টো যদি দেৰি কৰোঁ তেতিয়াহ'লে আমাৰো অকণমান গতিকে আমি প্ৰভুজনাই কৈছে যে আপুনি অলপ কওক, আমিনো কি ক'ম। তথাপিতো ভাগৱত হৈছে শ্ৰীমদ ভাগৱত, শ্ৰীটোৱে হৈছে জীৱন্তক বুজাইছে, মতটোৱে হৈছে মত প্ৰকাশ কৰিছে। কাৰ মত? শুকৰ মত, সুতৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে, অটোৱে ই এটা নিশ্চয় অকাৰং বৈষ্ণৱ জ্ঞানম, ই নিশ্চয় বৈষ্ণৱ জ্ঞানৰ কথা কৈছে।
তহঁতে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে ভাগৱতৰ সমষ্টি। প্ৰভু ভগৱন্তই ব্ৰহ্মাক দিছিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছে। প্ৰথম শ্লোকত আমাক দেখুৱাইছে যেতিয়া ব্ৰহ্মাক দিছিলে, জগতৰে পূৰ্ব মই থাকো মাত্ৰ জানো, কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱা ন, মোক মাত দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা কবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো, ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰি, সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় পুনৰ সোণলৈ ৰূপান্তৰ হয়। ঠিক এই বিশ্ব চৰাচৰ জগত মোৰ পৰাই সৃষ্টি হৈছে, শেষত মোতে লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাও বস্তুক আৱৰি, এহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি। বাকী শ্লোকবিলাক আমাৰ ধ্যান বড় প্ৰভুজনা আছে, তেখেতে ভাগৱতৰ ব্যাখ্যা যোগেদি আপোনালোকক সুন্দৰভাৱে বুজাব। বিশেষকৈ আমি এই শ্ৰীমদ ভাগৱত কেনেকৈ ৰচনা হ'ল, যেতিয়া বদৰিকা আশ্ৰমত ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰাৰ পিছত উগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছিল, সেই সময়তে তাত নাৰদ উপস্থিত হৈছিল। আৰু নাৰদক দেখাৰ লগে লগে আসনত বহুৱাই ভক্তিভাৱে সেৱা জনাই সুধিলে, ক'লে যে মই স্মৰণ কৰাৰ লগে লগে পৰম ব্ৰহ্মই মোক দেখা দিয়ে, গতিকে